নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 22 নম্বৰ কিস্তিৰ ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা কোনে কোনে লাভ কৰিব, লগতে এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনক লৈ আপডেট এটা আহিছে। আপডেটটো চাই লওক। কৃষকসকললৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ, 2,000 টকা পাবলৈ তৎকালে কৰক এইকেইটা কাম। কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। অৰ্থাৎ 22 নম্বৰ কিস্তিৰ ধনক লৈ এটা ডাঙৰ আপডেট আহিছে। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে মুকলি কৰিব 22 নম্বৰ কিস্তিৰ ধন। কাৰ কাৰ বেংক একাউণ্টলৈ আহিব 2,000 টকা আৰু কাৰ কাৰ একাউণ্টত সোমাব 4,000 টকা। নিয়মীয়াকৈ পাই থকা কৃষকসকলেহে 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। এইকেইটা কাম নকৰিলে লাভ নকৰিব 22 নম্বৰ কিস্তিৰ টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক বিশেষ কেইটামান কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব আগলৈ চাওক। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে এতিয়াই কৰি লওক EKYCৰ কাম। অফিচিয়েল ৱেবছাইটত গৈ EKYCৰ কামসমূহ সম্পূৰ্ণ আপডেট দিব পাৰিব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব 22 নম্বৰ কিস্তিৰ ধন। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2,000 টকা। অৰ্থাৎ কোনসকলে লাভ কৰিব চাওক। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 22 নম্বৰ কিস্তিৰ ধন। 22 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে কৃষকসকলে বাধ্যতামূলকভাৱে EKYC কৰিব লাগিব। বনাই লওক ফাৰ্মাৰ ID। অৰ্থাৎ ফাৰ্মাৰ ID যদি এতিয়ালৈকে বনোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই বনাই লওক। লগতে আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। যদি কৰা নাই তেনেহ'লে কৰি লওক। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব? নাম থাকিলে লাভ কৰিব 2,000 টকাকৈ। লগ ইন কৰক pmkisan.government.in অৰ্থাৎ অফিচিয়েল ৱেবছাইটত গৈ ক্লিক কৰিব। ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। তাৰপিছত ৰাজ্য, জিলা, গাঁও বাছনি কৰি তালিকাসমূহ চাব পাৰিব। আৰু যদি আপোনাৰ নাম আছে তেনেহ'লে লাভ কৰিব 2,000 টকা। লগতে কোনে কোনে 4,000 টকা লাভ কৰিব আগলৈ চাওক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, অৰ্থাৎ 155267। এই বিশেষ নম্বৰত কিন্তু আপোনালোকে যিকোনো সমস্যা অভিযোগ হ'লে কিন্তু এই নম্বৰৰ সৈতে যোগাযোগ কৰি দিব পাৰিব। লগতে বন্ধুসকল 4,000 টকা কোনে কোনে লাভ কৰিব। বন্ধুসকল যিসকল কৃষকে 21 নম্বৰ কিস্তিৰ ধন কিবা কাৰণত তেওঁলোকে পোৱা নাই বা কিবা আপডেট দিয়া নথকাৰ বাবে হয়তো তেওঁলোকে 21 নম্বৰ কিস্তিৰ ধন পোৱা নাছিলে, তেওঁলোকে যদি এতিয়া সম্পূৰ্ণ তেওঁলোকৰ বেনিফিচিয়াৰী ষ্টেটাছ সম্পূৰ্ণ তথ্য ঠিক থাকে তেনেহ'লে কিন্তু তেওঁলোকে দুটা কিস্তিৰ জৰিয়তে 4,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 2,000 টকাই দিব। দুটা ইনষ্টলমেণ্ট যাৰ যাৰ আছে তেওঁলোকে 4,000 টকা লাভ কৰিব। কিবা কাৰণত যদি তিনিটাকৈ ইনষ্টলমেণ্ট আপোনালোকৰ থাকে তেনেহ'লে লাভ কৰিব 6,000 টকা। আৰু এই টকা বছৰি 6,000 টকা কেন্দ্ৰীয় চৰকাৰে DBT যোগে প্ৰেৰণ কৰে অসম তথা দেশৰ সকলো কৃষকসকলে যিসকল যোগ্য কৃষক হয়। লগতে বন্ধুসকল যদি আপুনি এজন প্ৰকৃত কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কাৰণ ইতিমধ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামে কেবিনেটত উত্থাপন কৰিছে যে এই টকা অৰ্থাৎ বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বৃদ্ধিৰ বাবে আবেদন জনাইছে। যদি এই টকা 12,000 টকালৈ হয় তেনেহ'লে কিন্তু আপোনালোকে কিন্তু বছৰি তেতিয়া 12,000 টকা লাভ কৰিব। অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 4,000 টকা লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব পাৰে। লগতে যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।